নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়া ইউনিট 1ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা AECৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ AECৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সমূহ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ভাষা বুলিলে কি বুজা? উত্তৰ, জীৱশ্ৰেষ্ঠ মানুহৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে ভাষা। যিবোৰ বিশেষত্বৰ ফলত জগতৰ সকলো প্ৰাণীৰ ভিতৰত মানুহক শ্ৰেষ্ঠ ৰূপে গণ্য কৰা হয় সেইবোৰৰ মাজত ভাষা অন্যতম। মানুহ মূলতঃ সামাজিক প্ৰাণী, লগতে তেওঁ মন, বুদ্ধি আৰু বিবেকৰ অধিকাৰী। মনৰ সৈতে মানুহৰ চিন্তা ভাৱনা সম্পৰ্কিত। সৰলকৈ ক'লে মন থকা বাবে মানুহে চিন্তা ভাৱনা কৰিব পাৰে। এই চিন্তা ভাৱনাক যেতিয়া এজন মানুহে আন এজনৰ আগত প্ৰকাশ কৰাৰ প্ৰয়োজন বোধ কৰে তেতিয়াই তেওঁৰ এটা মাধ্যমৰ আৱশ্যক হয়। ভাষাই কিছুমান প্ৰতীক চিহ্নক একত্ৰিত কৰি ৰাখে যিবোৰ অৰ্থবহ মাধ্যমক প্ৰতিনিধিত্ব কৰে। সেয়ে ভাষা বুলিলে আন কোনো মানুহৰ সৈতে যোগাযোগ স্থাপন কৰাক বুজায়। মানুহে জীৱন নিৰ্বাহৰ বাবে পৰস্পৰৰ মাজত নিজৰ মনৰ ভাৱ অনুভূতি বিনিময় কৰিবলৈ বাক্যন্ত্ৰৰ সহায়ত উচ্চাৰিত সুবিন্যস্ত আৰু অৰ্থপূৰ্ণ ধ্বনি প্ৰতীকৰ সমষ্টিকেই ভাষা বুলি কোৱা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়াৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পোৱাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন, ভাষা এটা যোগাযোগৰ আহিলা, চমুকৈ লিখা। উত্তৰ, ভাষা হৈছে এটা সামাজিক কাৰ্যৰ সৈতে জড়িত যোগাযোগৰ মাধ্যম। যিকোনো ভাষাৰ ব্যাকৰণ ব্যৱহাৰকাৰীৰ মিলিত প্ৰয়োজন অনুসৰি প্ৰভাৱিত হয়। দৰাচলতে মানুহে নিজৰ ভাৱনা আৰু অনুভূতি প্ৰকাশ কৰিবলৈ ভাষা ব্যৱহাৰ কৰে, আনহাতে ব্যাকৰণ এক গতিশীল পৰিঘটনা যাৰ গঠন বা আকাৰ বক্তাৰ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ অধীনত থাকে। মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাষা ব্যৱহাৰ কৰে আৰু এটা উক্তিৰ পিছত আন এটা উক্তি সংযোজন কৰি ভাৱক সঁচাকৈ সংবহন কৰিবলৈ ভাষাই সহায় কৰে। যিকোনো ভাষাৰ ব্যাকৰণ ব্যৱহাৰকাৰীৰ মিলিত প্ৰয়োজনৰ দ্বাৰা প্ৰভাৱিত হয়। সেইকাৰণে ব্যাকৰণ এক গতিশীল পৰিঘটনা আৰু ইয়াৰ আকাৰ বা গঠন বক্তাৰ পৰিৱৰ্তন প্ৰক্ৰিয়া নিয়ন্ত্ৰণত থাকে। 3 নম্বৰ প্ৰশ্ন, ভাষাৰ প্ৰধান কাৰ্য কি? উত্তৰ, ভাষা হৈছে যোগাযোগৰ মুখ্য মাধ্যম। ভাষা নাথাকিলে আমি কোনো ধৰণৰ সভ্য মানৱ সমাজৰ কল্পনাই কৰিব নোৱাৰোঁ। ভাষাৰ বহুত কাৰ্য আছে, কিন্তু বিশেষকৈ 3টা মুখ্য কাৰ্য উল্লেখ কৰিব পাৰি: তথ্যমূলক, অনুভূতিমূলক আৰু পৰিৱেশনমূলক। এইবোৰৰ ভিতৰত ভাষাৰ প্ৰধান কাৰ্য হৈছে তথ্যমূলক, অৰ্থাৎ এজন ব্যক্তিৰ পৰা আন এজনলৈ তথ্য মৌখিক বা লিখিত ৰূপে বিনিময় কৰা। উদাহৰণস্বৰূপে, শিক্ষকে ছাত্ৰক কৈছে, অহাকালি বিদ্যালয়ত বন্ধ থাকিব। দোকানীয়ে গ্ৰাহকক কৈছে, এই বস্তুটোৰ প্ৰতিটো টুকুৰা 20 টকা। উপৰোক্ত দুয়োটা বাক্যত ভাষাৰ দ্বাৰাই ভাৱ বিনিময় ঘটিছে। এই তথ্যখিনি যদি লিখিতভাৱে জাননী ফলকত প্ৰকাশ কৰা হয় তেন্তে ভাষাই লিখিত ৰূপ লাভ কৰে। বাতৰি কাকতত ব্যৱহৃত ভাষা মূলতঃ তথ্যমূলক স্বভাৱৰ হয়।
4 নম্বৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীক প্ৰাথমিক স্তৰৰ পৰাই এই ভাষা আৰু সাক্ষৰতাৰ দক্ষতাসমূহ আয়ত্ত কৰাত সহায় কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে উত্তৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক স্তৰৰ পৰা ভাষা আৰু সাক্ষৰতাৰ দক্ষতা আয়ত্ত কৰাত সহায় কৰিবলৈ তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ক ছাত্ৰ ছাত্ৰীক যিমান সম্ভৱ সিমান ভাষাৰ সংস্পৰ্শলৈ আনিব লাগিব ইয়াৰ দ্বাৰাই তেওঁলোকে বিদ্যায়তনিক শিক্ষা আৰু জীৱনভৰ শিক্ষণ প্ৰক্ৰিয়াত সহায় পায় খ ছাত্ৰ ছাত্ৰীসকলৰ শব্দ ভাণ্ডাৰ সমৃদ্ধ কৰাৰ সুযোগ প্ৰদান কৰা উচিত ইয়াৰ ফলত তেওঁলোকে গণিত সমাজ বিজ্ঞান সমাজবিদ্যা পৰিৱেশ বিজ্ঞান আদি বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ সক্ষম হ'ব গ ছাত্ৰ ছাত্ৰীক বিভিন্ন সামাজিক আৰু শৈক্ষিক পৰিৱেশত ভাৱ প্ৰকাশ আৰু বিনিময় সুযোগ দিয়াটো জৰুৰী উদাহৰণস্বৰূপে প্ৰশ্ন উত্তৰ বিশেষ পৰিস্থিতি বিশ্লেষণ মতামত প্ৰকাশ ইত্যাদি মৌখিক আৰু লিখিত উভয় ৰূপতে অনুশীলন কৰাৰ সুবিধা দিয়াটো প্ৰয়োজন এই দক্ষতাবোৰ আয়ত্ত কৰাত সহায় কৰিবলৈ শ্ৰেণীকোঠাত নানান শিক্ষণ সমল ব্যৱহাৰ কৰা অতি জৰুৰী সেইবাবে প্ৰাক গঠন আদি পাঠ সাধুপুথি আদি উপকৰণ প্ৰস্তুত কৰি শিক্ষকেই শ্ৰেণীকোঠাত ব্যৱহাৰৰ বাবে সজাই ৰাখিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়াৰ কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ইবুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ইবুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ